নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সলে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 11 নম্বৰ পাঠ মাইনুৰ টনচিলাইটিছৰ দ্বিতীয় অংশ প্ৰথম অংশত মাইনুৰ টনচিলাইটিছৰ কিছু অংশ আমি আলোচনা কৰিছো তোমালোকৰ গল্পটো মনত আছে নিশ্চয় আমি পঢ়িছিলো মাইনুৰ টনচিলাইটিছ বেমাৰটো হৈছিল তাইৰ ভায়েক মুন্তি আৰু জুন্তিয়ে তাইক জুকাবলৈ ধৰিছিলে আৰু ডাক্তৰ পেহীয়ে কি কৰিছিলে মুন্তি আৰু জুন্তিক টনচিলাইটিছ বেমাৰৰ বিষয়ে বুজাই আছিলে আহাচোন বাকি অংশখিনি আজি আমি পঢ়ো ডাক্তৰ পেহী বীজাণুবোৰনো কেনেকৈ ভিতৰলৈ যায় জুন্তিয়ে সুধিলে ডাক্তৰ পেহীয়ে কৈছিলে বীজাণুবিলাক আমাৰ মুখ গহ্বৰৰ ভিতৰলৈ যায় কিদৰে যায় হেতু কথা সুধিলে বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায় আমি যেতিয়া উশাহবোৰ লওঁ তেতিয়া আমাৰ মুখৰ ভিতৰলৈ সোমাই যায় কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে আমাৰ মুখত যদি আমি ভালদৰে পৰিষ্কাৰ নকৰো তেনেহলে বীজাণুৱে তাতে বাহ ল'ব পাৰে হয়নে তাৰ পিছত বতাহত উৰি বা হাতত লাগিও ইহত সংক্ৰমিত হয় গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰ কৰি থব লাগে আৰু হাত পৰিষ্কাৰকৈ ৰাখিব লাগে গতিকে ডাক্তৰ পেহীয়ে কৈছিলে যে আমি কি কৰিব লাগিব আমি দাঁত মুখ ভালদৰে পৰিষ্কাৰ কৰিব লাগিব আৰু হাতখনো আমি চফাকৈ ৰাখিব লাগিব টনচিলাইটিছ হলে ডিঙিৰ ভিতৰখন বিষায় গতিকে টনচিলাইটিছ যেতিয়া বেমাৰটো হয় তেতিয়া ডিঙি বিষাবলৈ ধৰে যিকোনো বস্তু খালে ডিঙিত লাগি ধৰে যেন অনুভৱ হয় জ্বৰ থাকে গতিকে টনচিলাইটিছ বেমাৰ হলে কেনেকুৱা অনুভৱ হয় ডিঙিত লাগি ধৰা যেন লাগে খোৱা বস্তু খালে আৰু জ্বৰ থাকে শুকান কাহো হয় কেতিয়াবা শুকান কাহো হয় জিভাখন বগা চামনিও পৰিব পাৰে গতিকে টনচিলাইটিছ বেমাৰ হলে এনেকুৱা ধৰণৰ আমি বস্তুবিলাক আমাৰ লগত হোৱা দেখা পাওঁ কেতিয়াবা মুখো গোন্ধায় গতিকে শুকান কাহ হয় জ্বৰ থাকে ডিঙিটো বিষাবলৈ ধৰে জিভাখনত বগা চামনিও পৰে আৰু মুখখনো গোন্ধায় গতিকে টনচিলাইটিছ বেমাৰৰ এইবিলাক লক্ষণ ডাক্তৰ পেহীয়ে জুন্তি আৰু মুন্তিক ক'বলৈ ধৰিলে মুখ গোন্ধায় বুলি কোৱাৰ লগে লগে মুন্তিয়ে মাইনুক ক'লে কি ক'লে মাইনু মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ গতিকে মাইনুক ক'লে যে মই সদায় কওঁ তোক যে দাঁত ব্ৰাছ কৰি মুখখন পৰিষ্কাৰ কৰি ধুব লাগে এতিয়া মজা পাইছা গতিকে ভনীয়েকক ক'বলৈ ধৰিলে এতিয়া কেনে পাইছা তুমি যে দাঁত ব্ৰাছ নকৰা ডাক্তৰ পেহীয়ে তাৰপিছত ক'বলৈ ধৰিলে তাৰপিছত মুন্তিয়ে প্ৰথমতে মাইনুক ক'লে যে তুমি যিহেতু ব্ৰাছ নকৰা সেইকাৰণে তোমাৰ বেমাৰটো হ'বলৈ ধৰিলে ডাক্তৰ পেহী তাৰপিছত কোৱাচোন টনচিলাইটিছ হলে পনীয়া আহাৰ খাব লাগে যেতিয়া টনচিলাইটিছ বেমাৰটো হয় তেতিয়া পনীয়া আহাৰ খাব লাগে পনীয়া মানে আমি যে পনীয়া আহাৰ খাওঁ দালি বা এনেকে পনীয়া আহাৰ খাব লাগে আৰু গৰম বস্তু খাব লাগে এই বুলি ডাক্তৰ পেহীয়ে মাইনু জুন্তি আৰু মুন্তিক ক'বলৈ ধৰিলে বিষৰ বাবে বিষ কমোৱা দৰৱ খাব লাগে গতিকে ডাক্তৰৰ পৰামৰ্শ লৈ পেলাই বিষ কমোৱা দৰৱো খাব লাগে বুলি কৈছে ৰোগীয়ে জিৰণি লোৱা উচিত হয় আৰু যাৰ বেমাৰ হয় তেওঁক ৰোগী বুলি কয় গতিকে ৰোগীয়ে জিৰণি লোৱা উচিত হয় মানে ৰেষ্ট ল'ব লাগে মাইনুৰ টনচিল হৈছে বুলি তুমি কেনেকৈ জানিলা জুন্তিয়ে সুধিলে মাইনুৰ যে টনচিল বেমাৰটো হৈছে তুমি কেনেকৈ জানিলা ডাক্তৰ পেহী এই বুলি জুন্তিয়ে ডাক্তৰ পেহীক সুধিলে মাইনুৰ ডিঙিৰ ভিতৰৰ পৰা ফেকাৰ নি পৰীক্ষা কৰি চাই গম পালো গতিকে মাইনুৰ ডিঙিৰ ভিতৰৰ পৰা খেকাৰ লৈ গৈ পেলাই ডাক্তৰ পেহীয়ে গম পালে যে মাইনুৰ টনচিলাইটিছ বেমাৰ হৈছে গতিকে পৰীক্ষা কৰাৰ পিছত তোমালোকে জানাই আমি এনেকুৱা ধৰণৰ বস্তুবিলাক পৰীক্ষা কৰিয়ে গম পাওঁ কি বেমাৰ হৈছে আমি টেষ্ট পৰীক্ষা কৰোঁ হয়নে সেইদৰে খেকাৰ পৰীক্ষা কৰি পেলাই গম পাই টনচিলাইটিছ বেমাৰ হৈছে নে নাই সেইটো গম পোৱা গৈছে ঠিক আছে বীজাণুৱে টনচিল বেমাৰ কৰিছে গতিকে বীজাণুৱে টনচিলৰ বেমাৰ কৰিছে গতিকে টনচিলৰ বেমাৰ মানে টনচিলাইটিছ ডাক্তৰ পেহীয়ে ক'লে কি কৰিলা বুলি ক'লে মুন্তিয়ে সুধিলে কি কৰিলা বুলি ক'লা বুলি মুন্তিয়ে ডাক্তৰ পেহীক সুধিলে পৰীক্ষা কৰিলো আৰু বীজাণু ধৰা পৰাৰ পাছত সিহঁতক নাশ কৰিব পৰা এণ্টিবায়টিক ঔষধ দিছো যিহেতু খেকাৰ পৰীক্ষা কৰা হৈছে খেকাৰ পৰীক্ষাৰ পিছত আমি গম পালো যে মাইনুৰ টনচিলাইটিছ বেমাৰ হৈছে আৰু বীজাণুবিলাক আমি মাৰিবৰ কাৰণে বা নাশ কৰিবৰ কাৰণে এণ্টিবায়টিক ঠিক আছে এক প্ৰকাৰৰ ঔষধৰ নাম এণ্টিবায়টিক ঔষধ দিছো যাতে সেই এণ্টিবায়টিকে কি কৰিব পাৰে সেই বীজাণুখিনি নাশ কৰিব পাৰে মাইনুৰ টনচিলৰ বেমাৰ ভাইৰাছৰ বাবে হৈছে কাৰণে
তাই ভালদৰে জিৰণি ল'ব লাগিব গতিকে মাইনুৰ বেমাৰ ভাইৰাছৰ পৰা হৈছে কাৰণে তাই ৰেষ্ট ল'ব লাগিব তোমালোকে মাইনুক ভাল পোৱা কথা কবা গতিকে জুন্তি আৰু মুন্তিক কৈছে যে ভাল পোৱা কথাবিলাক কবা বেয়া পোৱা কথাবিলাক নকবা মাইনুৱে কান্দিছে নহয় আইচক্ৰীম খোৱাৰ কথা কৈ তাইক জুকাই নাথাকিবা গতিকে ডাক্তৰ পেহীয়ে ক'লে যে তোমালোকে যে আইচক্ৰীম খোৱাৰ কথা কৈছা সেইবুলি তোমালোকে মাইনুক জুকাই নাথাকিবা ডাক্তৰ পেহীয়ে কোৱা টনচিলাইটিছৰ কথাবোৰ শুনি দুষ্ট জুন্তিয়ে হঠাৎ মাইনুক ভয় খুৱাবলৈ বুলি তাই শুনাকৈ চিঞৰি ক'লে জুন্তিৰ মনত আৰু এটা বুদ্ধি পাঙিলে সি কি কৰিলে মাইনুক ভয় খুৱাবৰ কাৰণে ডাক্তৰ পেহীক আৰু এটা প্ৰশ্ন সুধিলে ডাক্তৰ পেহী আমি শুনিছো টনচিলাইটিছ হলে বোলে টনচিল দুটা অপাৰেশ্যন কৰি কাটি পেলাই এইবুলি ভয় খুৱালে যে মাইনুৰ যিহেতু টনচিলাইটিছ বেমাৰটো হৈছে ডাক্তৰ পেহীক কৈছে যে টনচিল দুটা কাটি পেলাব লাগিব নেকি আচলতে টনচিল দুটা পটকৈ অপাৰেশ্যন কৰি কাটি উলিয়াই দিয়া নহয় ডাক্তৰ পেহীয়ে ক'লে যে টনচিল দুটা পটককৈ অপাৰেশ্যন কৰি কাটি পেলোৱা নহয় কি কৰিব লাগিব বীজাণুৰ আক্ৰমণৰ বাবে হৃদপিণ্ডৰ বাতবিষ হৈ জ্বৰ বা কিডনিৰ অসুখ হলে তেতিয়াহে অপাৰেশ্যন কৰি টনচিল দুটা কাটি পেলাবলগীয়া হ'ব পাৰে গতিকে বীজাণুৰ আক্ৰমণ যদি বহুত বেছি হয় তেতিয়া যদি হৃদপিণ্ড বা কিডনিৰ অসুখ হয় তাৰ ফলত যদি হৃদপিণ্ড বা কিডনিৰ অসুখ হয় তেতিয়াহে অপাৰেশ্যন কৰি টনচিল দুটা উলিয়াই পেলাব লাগিব কিন্তু মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা এই বুলি মাইনুৱে শুনাকৈ জুন্তিয়ে আকৌ জুকালে ঠিক আছে জুন্তিয়ে মাইনুক জুকাবৰ কাৰণে এনেকে ক'লে যে মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা তেনেহলে ঠিক আছে জুন্তি তুমি বৰ দুষ্ট দেই মাইনুৰ টনচিল দেখোন ভালেই হ'ল তোমালোকেহে এতিয়া সাৱধান থাকা ডাক্তৰ পেহীয়ে ক'লে ডাক্তৰ পেহীয়ে কি ক'লে জুন্তি তুমি বহুত দুষ্ট দেই মাইনুৰ কিন্তু এতিয়া টনচিল বেমাৰ ভালেই হ'ল কাৰণ তাই ঔষধ খাই আছে এতিয়া তোমালোকে সাৱধান থকা উচিত কাৰণ বীজাণুৱে তোমালোককো আক্ৰমণ কৰিব পাৰে আৰু তোমালোকৰ টনচিল বেমাৰ হ'ব পাৰে কাৰণ এবিধ খুচৰা বেমাৰ হয় এই বুলি ডাক্তৰ পেহীয়ে সিহঁতক ক'লে গতিকে এই গল্পটো লিখিছে ডাক্তৰ কিৰণময়ী তামুলী গতিকে তেখেত এগৰাকী চিকিৎসক হয় আৰু তেখেতে লিখেও বহুত ঠিক আছে গতিকে আমি তেখেতৰ বিষয়ে কিছু কথা জানো আহা ডাক্তৰ কিৰণময়ী তামুলী 1952 চনত জন্মগ্ৰহণ কৰিছিলে আৰু 2021 খ্ৰীষ্টাব্দত তেওঁ মৃত্যুবৰণ কৰিছিলে অসমীয়া সাহিত্যৰ এটা পৰিচিত নাম ডাক্তৰ পেহী গতিকে অসমীয়া সাহিত্যত তেখেতক ডাক্তৰ পেহী বুলিয়ে জনাজাত হয় নামেৰে সহজ সৰল ভাষাত শিশু উপযোগীকৈ মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ আলোচনী দুখনত বিভিন্ন ৰোগ সম্পৰ্কীয় তেওঁৰ লেখা প্ৰকাশ পাইছিল ঠিক আছে গতিকে ডাক্তৰ পেহীয়ে তেখেতৰ লেখাসমূহ ক'ত ক'ত ওলাইছিলে মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ আলোচনী দুখনত প্ৰকাশ পাইছিলে ঠিক আছে এই লেখাসমূহ জনা নজনা ৰোগৰ কথা নামেৰে 2002 খ্ৰীষ্টাব্দত গ্ৰন্থ আকাৰে প্ৰকাশ পায় গতিকে এখন কিতাপ হিচাপে প্ৰকাশ পাইছিলে জনা নজনা ৰোগৰ কথা আৰু তেখেতে লিখা কিতাপবিলাক শিশু উপযোগী আছিলে ঠিক আছে গতিকে শিশুৱে পঢ়ি ভাল পাইছিলে হ'ব অপৰাজয় 2004 শহা আৰু কাছৰ দৌৰ 2010 তেওঁ লিখা দুখন শিশু উপন্যাস গতিকে তেখেতে উপন্যাসো লিখিছিলে অপৰাজয় আৰু শহা আৰু কাছৰ দৌৰ ঠিক আছে চনকেইটা মনত ৰাখিব চেষ্টা কৰিবা ইয়াৰ লগতে টেমছৰ দুয়ো পাৰ 2002 চনত আৰু আমেৰিকা ঠিক আছে 2006 তেওঁৰ দুখন ভ্ৰমণ কাহিনী গতিকে তেখেতে ভ্ৰমণ কাহিনীৰ বিষয়ে লিখিছে টেমছৰ দুয়ো পাৰ আৰু আমেৰিকা 2002 আৰু 2006 চনত তেওঁ উলিয়াইছিলে ঠিক আছে গতিকে জানি থওঁ আহাচোন এই ভাইৰাছ শব্দটোৰ বিষয়ে আমি পঢ়িছিলো ভাইৰাছ হ'ল অনুবীক্ষণ যন্ত্ৰৰে দেখা পোৱা এবিধ অতি সূক্ষ্ম জীৱ ঠিক আছে একেবাৰে সৰু জীৱ তোমালোকে বিজ্ঞানত পঢ়িছা নিশ্চয় ই বেক্টেৰিয়াতকৈও সৰু হয় ইমানেই সৰু হয় ই বেক্টেৰিয়াতকৈও সৰু হয় নিৰ্জীৱ অৱস্থাত ই বায়ুমণ্ডলত ঘূৰি পৰে যেতিয়া হি জীৱ নাথাকে তাৰ তেতিয়া হি বায়ুমণ্ডলত ঘূৰি ফুৰে ঠিক আছে বায়ুত ঘূৰি ফুৰে মানুহ বা আন জীৱদেহত প্ৰৱেশ কৰাৰ পাছত ই বংশ বিস্তাৰ কৰে গতিকে জীৱটো যেতিয়া আহে কেতিয়া আহিব গতিকে এই ভাইৰাছে যেতিয়া মানুহৰ দেহত বা অন্য
জীৱদেহত প্ৰৱেশ কৰে তেতিয়া ই বংশ বিস্তাৰ কৰে ঠিক আছে ইয়াৰ ফলত মানুহ বা আন জীৱ এটা ৰোগাক্ৰান্ত হয় যেতিয়া ভাইৰাছটো প্ৰৱেশ কৰে তেতিয়া মানুহ বেমাৰত পৰে ঠিক আছে এন্টিবায়োটিকৰ বিষয়ে আমি পঢ়িছিলো হয়নে এন্টিবায়োটিক এটা ঔষধ হয় এন্টিবায়োটিকৰ অসমীয়া প্ৰতিশব্দ হৈছে প্ৰতিজৈৱিক আমাৰ শৰীৰত থকা কোনো অপকাৰী অণুজীৱ ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থক এন্টিবায়োটিক বুলি কোৱা হয় চিকিৎসকৰ পৰামৰ্শ অবিহনে আমি এন্টিবায়োটিক গ্ৰহণ কৰিব নালাগে নহলে ইয়াৰ ফল বিপৰীতহে হ'ব পাৰে গতিকে যেতিয়া আমাক ঔষধ খাবলৈ দিয়া হয় আমি জানিব লাগিব হেতু এন্টিবায়োটিক হয় নে নহয় আৰু যদি এন্টিবায়োটিক দিয়ে হেতু আমি ডাক্তৰৰ পৰামৰ্শ লৈ পেলাইহে খাব লাগিব আৰু এন্টিবায়োটিকে আমাৰ ভিতৰত থকা যিবিলাক অণুজীৱ ধ্বংস কৰিবৰ কাৰণে মানে অপকাৰী যিবিলাক অণুজীৱ আছে বা বেমাৰৰ ভাইৰাছ আছে সেইবিলাক ধ্বংস কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া হৃদপিণ্ডৰ কথা আমি পঢ়িছিলো হৃদপিণ্ড হৈছে মানুহৰ শৰীৰৰ এটা আভ্যন্তৰীণ অংগ গতিকে হৃদপিণ্ডৰ বিষয়ে তোমালোকে বিজ্ঞানত পঢ়িছাই ই আমাৰ দেহত পাম্পৰ দৰে কাম কৰি তেজবোৰ শৰীৰৰ বিভিন্ন অংশলৈ প্ৰেৰণ কৰে হৃদপিণ্ডই মানুহৰ বুকুৰ বাওঁফালে থাকে ই ত্ৰিভুজ আকৃতিৰ আহতৰ পাত এখিলাৰ দৰে হয় মানুহৰ হৃদপিণ্ড চাৰি কোঠালীযুক্ত হয় ঠিক আছে গতিকে চিত্ৰটো ইয়াতে দিয়াই হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল হৃদপিণ্ডৰ বিষয়ে আমি কিছু কথা জানিলো আহা এতিয়া আমি কিডনিৰ বিষয়ে পঢ়ো কিডনি শুনিয়ে থাকা তোমালোকে কিডনি কি হয় জানানে কিডনিক অসমীয়াত বৃক্ক বুলি কয় বিজ্ঞানত পাইছা নিশ্চয় তোমালোকে ই মানুহৰ প্ৰধান অংগ কিডনিয়ে মানুহৰ তেজৰ পৰা অদৰকাৰী পদাৰ্থ বৰ্জন কৰি তেজ বিশুদ্ধ কৰে ইয়াৰ লগতে আন জুলীয়া পদাৰ্থবোৰো পৰিশোধন কৰি প্ৰস্ৰাৱ ৰূপেৰে উলিয়াই দিয়ে গতিকে কিডনি মানুহৰ এটা প্ৰধান অংগ কিডনিৰ জৰিয়তে কি হ'ব পাৰে যিবিলাক অদৰকাৰী পদাৰ্থ আছে সেইবিলাক বিশুদ্ধ কৰে আৰু যিবিলাক জুলীয়া পদাৰ্থ আছে সেইবিলাক শোধন কৰি পেলাই প্ৰস্ৰাৱৰ ৰূপত বাহিৰলৈ উলিয়াই দিয়ে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিডনিৰ বিষয়েও গম পালা কিডনি হৃদপিণ্ডৰ বিষয়ে গম পালা এন্টিবায়োটিকৰ বিষয়ে গম পালা গতিকে আজি আমি বহুত পঢ়িলো এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা মাইনুৰ টনচিলাইটিছ হল বুলি কেনেকে গম পালা আমাক দুটা বিকল্প দিছে টেষ্ট পৰীক্ষা কৰি আৰু খেকাৰ পৰীক্ষা কৰি এই বুলি সুধিছিলে নহয় ডাক্তৰ পেহীয়ে কি উত্তৰ দিছিলে যে খেকাৰ পৰীক্ষা কৰি পেলাই গম পোৱা হৈছিলে যে মাইনুৰ টনচিলাইটিছ বেমাৰ হৈছে ঠিক আছে পাঠটোৰ লেখকজনৰ নাম কি ছাত্ৰ ছাত্ৰীসকল উত্তৰটো কি হ'ব পাৰে উত্তৰটো হ'ব ডাক্তৰ কিৰণময়ী তামুলী তেখেত এগৰাকী চিকিৎসক হয় সেইকাৰণে আমি ডাক্তৰ লিখিছো ডাক্তৰ কিৰণময়ী তামুলী হ'ব ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন ডাক্তৰ কিৰণময়ী তামুলীয়ে লিখা দেশ এখন ভ্ৰমণ কাহিনী গতিকে দুখন ভ্ৰমণ কাহিনী লিখিছিলে তেওঁ লিখিছিলে টেমছৰ দুয়োপাৰ আৰু আমেৰিকা যিটো ভাল লাগে তোমালোকে লিখিব পাৰা মই ইয়াতে আমেৰিকা লিখি দিছো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পাঠটো ইমানতে আলোচনা শেষ কৰিলো অহা ক্লাছত পাঠ ভিত্তিক ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ